99.9% মুছলমান পুৰুষ ভদ্ৰ ইমান অসভ্য নহয় মোৰ লাজ লাগিছে এই মোৰ হিন্দু ভাই ভনীহঁতৰ এই নিলজ্জ আচৰণ অসমত আজিলৈকে যিমানখিনি ধৰ্ষণ হৈছে হত্যা হৈছে চুৰি ডকাইতি হৈছে ড্ৰাগছৰ বেপাৰ হৈছে নকল সোণৰ বেপাৰ হৈছে নকল টকাৰ বেপাৰ হৈছে এই গোটেইখিনিৰ কিন্তু 99.9% হল মিয়া নমস্কাৰ ষ্টুডিঅ'ত মই চাহিন সুলতানা অতিভক্তি চুৰৰ লক্ষণ হঠাৎ ধূমকেতুৰ দৰে আবিৰ্ভাৱ হল এগৰাকী নাৰীৰ নামাকৰণ কৰিব আপুনি নিজকে শিখা শৰ্মা বুলি পৰিচয় দিলেও আমি কি বুলি পৰিচয় দিম এগৰাকী নাৰী জাতিৰ গাদ্দাৰ নে চূড়ান্ত স্বাৰ্থলোভী জাতিৰ গাদ্দাৰ এই কাৰণেই কৈছো কাৰণ এটা সময় আছিল যেতিয়া এগৰাকী নাৰীৰ প্ৰতিটো লিখা মেলা প্ৰতিটো মুখৰ বচন আছিল স্বধৰ্ম হিন্দু বিৰোধী হিন্দু ধৰ্ম আৰু হিন্দু ধৰ্মৰ লোক ইমানেই বেয়া আছিল যে যাক এতিয়া আমি ভাষাৰে প্ৰকাশ কৰি বুজাব নোৱাৰিম স্বধৰ্মৰ এনে বিৰোধী আচৰণৰ ফলত সামাজিক মাধ্যমত আজান বাইদেউ শিখা বেগম ন্যানী বুলি এটা সময়ত সম্বোধন কৰিছিল বহুতে নকৰিবই বা কিয় বদৰদিন আজমল থকা মঞ্চত ভাষণ দি ঘৰিয়ালৰ চকুলো টোকা দেখুৱাবলৈ অনাহাৰে থাকি ৰোজা ৰখাৰ নাটক কৰা সংখ্যালঘু অশিক্ষিত অঞ্চলত গৈ ভুলে শুদ্ধই আজান দিয়া অসমীয়া অনুবাদৰ পুৰাণখন লৈ মুছলমান প্ৰীতি হোৱা অতি মুছলমান দৰদীৰে ভাষণ সংবাদ মাধ্যমৰ আগত বক্তব্য আৰু সামাজিক মাধ্যমত লিখা মেলাকে ধৰি কৰা নাছিল কি কেৱল হয়তো ইমামতি কৰিবলৈহে বাকী আছিল সুযোগ পালে হয়তো ইমামতিও কৰিলেহেঁতেন তেতিয়া কেৱল হিন্দু বেয়া আৰু কেৱল মুছলমানেই ভাল আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমান লোকক আক্ৰমণ লক্ষ্য কৰি লৈ সততে মন্তব্য কৰাৰ বাবে এবুৰি প্ৰশ্নৰে মুখ্যমন্ত্ৰীগৰাকীকো পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল এইগৰাকী নাৰীয়ে তেখেতৰ এনে মুছলমান দৰদী ৰূপ দেখি সংখ্যালঘু অঞ্চলৰ একাংশ স্বাৰ্থন্বেষী লোকেও বৰপিয়া পাৰি দি অপায়ন কৰা পৰিলক্ষিত হৈছিল আন একাংশ মুছলমান লোকে অৱশ্যে এই নাটক সন্দেহৰ চকুৰে নোচোৱাও নহয় পিছে নিজৰ ভাষাক জলাঞ্জলি দি বৃহত্তৰ অসমীয়া জাতি গঠনৰ স্বাৰ্থত অসমীয়া ভাষাক নিজৰ মাতৃভাষা বুলি উল্লেখ কৰি আজিও অঞ্চলৰ পৰা আৰম্ভ কৰি সংখ্যালঘু অশিক্ষিত প্ৰতিটো চুকে কোণে অসমীয়া মাধ্যমৰ বিদ্যালয় খুলি সভা সমিতি সকলোতে অসমীয়া ভাষা ব্যৱহাৰ কৰি অসমীয়া ভাষাক চহকী কৰি ৰখা ধৰ্মীয় সংখ্যালঘু লোকসকলক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিলেও আজিও অপায়নৰ ক্ষেত্ৰত তেনেই সহজ সৰল পিছে আজিৰ এই মিয়াসকলক ইমানো সহজভাৱে লোৱা উচিত নহয় যিটো হয়তো এইগৰাকী আজান বাইদেৱে লৈছিল কাৰণ আগতে উল্লেখ কৰিছো অতিভক্তি চুৰৰ লক্ষণ এইগৰাকী আজান বাইদেউৰ এই অতিভক্তি যে চুৰৰ লক্ষণ আছিল সেয়া মিয়াই অতি সহজে অনুমান কৰিব পাৰিছিল সহজে বুজি পাইছিল কাৰ চুটলিপিত আৰু কিয় এইগৰাকী শিখা শৰ্মাই ৰূপ লৈছিল আজান বাইদেউৰ সেয়ে হয়তো মিয়া সমাজত তিষ্ঠিব নোৱাৰি সম্প্ৰতি হেৰুৱাই পেলাইছে নিজৰ ভাৰসাম্য সংযম কিন্তু বাইদেউ আজি এঘৰ হৈছে কাইলে বেলেগ এঘৰ আৰু মাটি বাৰী লবহি আহি পেলাই আমি নিদিম নহয় এইটো লবলে সেইকাৰণে সদায় আছো মইতো হিন্দু ন খালি মই এটা বুদ্ধি কৰিছিলো যদি সিহঁতৰ পৰা চিটটো কাঢ়ি আনো কিন্তু নোৱাৰিলো আৰু সেয়েহে অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হল যে লোকসভাৰ এখন আসন হিন্দুৰ বাবে কাঢ়ি আনিবলৈ হেনো কৰিছিল এইখিনি নাটক এগৰাকী লোক কিমান স্বাৰ্থলোভী হলে এনেদৰে নিজৰ জাতি বা ধৰ্ম বন্ধকত থৈ এনে নাটক কৰিব পাৰে কিন্তু ব্যৰ্থ হল ব্যৰ্থই নহয় চূড়ান্ত ব্যৰ্থ ন্যায় পিন্ধাই দিলে উচিত মালা ফলত এতিয়া সেইগৰাকী মিয়া প্ৰীতি আজান বাইদেউৰ গাত সততে দেখা পোৱা যায় মিয়া বিৰোধী ভোট কথাই প্ৰতি শুনা যায় মিয়া বিৰোধী বক্তব্য পিছে মিয়া প্ৰীতি নাটকেৰে অসমত জনাজাত হৈ পৰা এইগৰাকী আজান বাইদেৱে এতিয়া নিজকে হেজাৰ হিন্দু বুলি পৰিচয় দিলেও নাইবা লাখ মিয়া বিৰোধী মন্তব্য দিলেও অসমৰ হিন্দু সমাজে বিশ্বাসত লবনে নে চৰাইৰ লগত গৈ নিজকে চৰাই আৰু জন্তুৰ লগত গৈ নিজকে জন্তু বুলি পৰিচয় দিয়া বাদুলিৰ সেই কাহিনীত বাদুলি শেষত না চৰাই না জন্তু অৰ্থাৎ
এঘৰীয়া হোৱাৰ লেখীয়াকৈ হিন্দু কি মুছলমান সকলো ফালৰ পৰা এতিয়া ক্ৰমাৎ এঘৰীয়া হৈ পৰিব নেকি এইগৰাকী শিখা শৰ্মা 99.9% মুছলমান পুৰুষ ভদ্ৰ ইমান অসভ্য নহয় মোৰ লাজ লাগিছে এই মোৰ হিন্দু ভাই ভনীহঁতৰ এই নিলজ্জ আচৰণ অসমত আজিলৈকে যিমানখিনি ধৰ্ষণ হৈছে হত্যা হৈছে চুৰি ডকাইতি হৈছে ড্ৰাগছৰ বেপাৰ হৈছে নকল সোণৰ বেপাৰ হৈছে নকল টকাৰ বেপাৰ হৈছে এই গোটেইখিনিৰ কিন্তু 99.9% হ'ল মিয়া